নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি প্ৰথম দেৰগাঁও গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ 2025ৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰ্যসূচী অসমীয়া সাহিত্যত নাৰীৰ জয়যাত্ৰাৰ শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় নিউজৰ বিশেষ প্ৰতিবেদন প্ৰথম দেৰগাঁও গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ 2025ৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰ্যসূচী অসমীয়া সাহিত্যত নাৰীৰ জয়যাত্ৰাৰ শীৰ্ষক এখনি আলোচনা চক্ৰ দেৰগাঁও লেখিকা সমাৰোহ সমিতিৰ সজ্জনত অনুষ্ঠিত হৈ যায় গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপিকা ডক্টৰ দীপালী বৰায়ে শুভ উদ্বোধন কৰা আলোচনা চক্ৰখনিক সঞ্চালনৰ দায়িত্ব পালন কৰে যোৰহাটৰ মহাকাব্য অধ্যয়ন কেন্দ্ৰৰ প্ৰাক্তন বিজ্ঞানী আৰু সচিব ডক্টৰ মালিনীয়ে লগতে আলোচনা চক্ৰত নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰি অসমৰ জনপ্ৰিয় লেখিকা অৰূপা পটংগীয়া কলিতায়ে মহাকাব্যিক যুগৰ পৰা বৰ্তমান আধুনিক যুগলৈকে সামাজিক দৰবাৰত দেশৰ দৰবাৰত তথা বিশ্ব দৰবাৰত নাৰী শক্তিয়ে পালন কৰা দায়িত্ব আৰু কৰ্তব্যবোধৰ কথা গভীৰভাৱে দাঙি ধৰে বৰ সুন্দৰকৈ কৰিছে ইমান প্ৰত্যেকৰে অন্তৰত ইমান দুখ এনেকুৱা এটা আকস্মিক ঘটনা ঘটি গ'ল তাৰ পাছতো আপোনালোকে ইমান দুখৰ মাজতো এই দায়িত্ব পালন কৰিলে গ্ৰন্থমেলাই মই কৈছোঁৱেই মোৰ বক্তৃতাত যে দেৰগাঁৱৰ এই গ্ৰন্থমেলাই আকৌ এটা পৰিৱৰ্তন আনিব দেৰগাঁৱলৈ আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ দেৰগাঁও জিলাৰ দেৰগাঁও শাখাই এইটো ভাল কাম কৰিলে যে গ্ৰন্থমেলাৰ সহযোগত তেখেতসকলে এনেকুৱা এটা অসমীয়া সাহিত্যত নাৰীৰ জয়যাত্ৰা এই এটা বক্তৃতা অনুষ্ঠান আয়োজন কৰিলে আৰু মই তাৰ অংশীদাৰ হ'বলৈ পাই মই অত্যন্ত সুখী আপোনালোক সকলো কুশলে থাকক দুখৰ মাজতো আমিতো আগবাঢ়ি যাবই লাগিব এইখিনি ক'লো কি ক'ব দেৰগাঁৱত পোনপ্ৰথমবাৰৰ বাবে গ্ৰন্থমেলা লগতে যুৱচাম আহিছে যুৱচামৰ কাৰণে কি ক'ব গ্ৰন্থ পঢ়িব লাগে নিজৰ বন্ধুৰ গোটে গ্ৰন্থ পঢ়িবই লাগিব যিখিনি গ্ৰন্থ সম্পদ বুলি ক'লোঁ যিখিনি গ্ৰন্থ অধ্যয়নৰ ওপৰত সৃষ্টি হৈছে তাকে গ্ৰন্থ সম্পদ বুলি কয় সেই গ্ৰন্থ পঢ়িব লাগিব যি বিষয়তে আপোনালোকে এতিয়া সাংবাদিকতা তাতো পঢ়িব লাগিব কোনোবাই ছবি আঁকিছে তাতো পঢ়িব লাগিব যদি গ্ৰাম সেৱকো হ'বলৈ যায় তাতো সেয়াও অধ্যয়ন কৰিব লাগিব অধ্যয়নৰ অবিহনে কোনো বিকল্প নাই আৰু কোনো সাহিত্য বা কোনো শিল্প সম্পূৰ্ণ নহয় অধ্যয়ন লাগিবই লগতে তেওঁ অসমীয়া নাৰীয়ে পৌৰাণিক যুগৰ পৰা বৰ্তমান ডিজিটেল যুগলৈকে অসমীয়া সাহিত্য তথা গ্ৰন্থৰ প্ৰতি আগবঢ়োৱা অনবদ্য অৱদানৰ কথা তথা অসমীয়া মহান লেখিকাসকলে গ্ৰন্থৰ যোগেদি নাৰীৰ জয়যাত্ৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ কথা বিস্তৃতভাৱে উল্লেখ কৰে 3 শতাধিক সাহিত্যপ্ৰেমী উপস্থিত থকা উক্ত আলোচনা চক্ৰত এখন গ্ৰন্থও উন্মোচন কৰা হয় প্ৰথম দেৰগাঁও গ্ৰন্থমেলা আৰু গ্ৰন্থ উৎসৱ এই অনুষ্ঠানটোৱে আমাক এটা সুবিধা দিলে আজি 13 তাৰিখ আমাৰ আলোচনা সত্ৰৰ কাৰণে আজি মঞ্চখন দি আমাক কৃতাৰ্থ কৰিলে বুলি ভাবিছোঁ আমাৰ আলোচনাৰ মূল বিষয় আছিল অসমীয়া সাহিত্যত নাৰীৰ জয়যাত্ৰা এই অনুষ্ঠানটো সঞ্চালনা কৰিলে ডক্টৰ মালিনী তেখেতে খুব সুন্দৰভাৱে সঞ্চালনা কৰিলে তাৰপিছতেই আমাৰ এই মূল বিষয়টোৰ ওপৰত সাৱলীলভাৱে বক্তব্য আগবঢ়ালে ডক্টৰ অৰূপা পটংগীয়া কলিতা বাইদেৱে আৰু সেই সাৱলীল বক্তব্যত আমি আশা ৰাখিছোঁ বহু ইয়াত মহিলা উপস্থিত আছিল সকলোৱে নিশ্চয় উপকৃত হৈছে আৰু আমাৰ এই আলোচনা সত্ৰখন উদ্বোধন কৰিলে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপিকা ডক্টৰ দীপালী বৰা আৰু তেখেতে আমাৰ অনুষ্ঠানটি উদ্বোধন কৰিলে আমি আজি অনুষ্ঠানটি আচলতে সফল হৈছে বুলি অনুভৱ কৰিছোঁ আৰু আজি আমাৰ সেইকাৰণে দেৰগাঁও লেখিকা সমাৰোহ সমিতি সৌজন্যত যিহেতু হৈছিলে গতিকে আমি এই সফল সমাপ্তিত আমি সকলোৱে আনন্দিত দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।